ল'ব। নমস্কাৰ। আজি সদৌ অসম সাংবাদিক মঞ্চই আয়োজন কৰা এই গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অসমৰ বিভিন্ন স্তৰৰ বিভিন্ন দিশৰ বিভিন্ন ঠাইৰ এই সাংবাদিকসকলৰ ইয়াত উপস্থিতিয়ে এই অনুষ্ঠানটোৰ গাম্ভীৰ্যতা প্ৰকাশ কৰিছে। আৰু ইয়াত সাংবাদিকসকলৰ এই যি সমস্যাৰাজি বা এই সমাজ গঠনৰ ক্ষেত্ৰত ভাৰতৰ সাহিত্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এইবিলাক ইয়াত আলোকপাত কৰা হৈছে। আৰু মানৱ সেৱাৰ কাৰণে সকলোৱে একগোট হৈ কেনেকৈ নিস্বাৰ্থভাৱে কাম কৰিব পাৰি, সকলোৱে যিহেতু এই পৃথিৱীত আমি কিছুদিনৰ কাৰণে আহিছোঁ, প্ৰত্যেকেই যাতে এটা মেছেজ হৈ যাব পাৰোঁ, তাৰ বিষয়বস্তুবিলাক ইয়াত আলোচনা হৈছে। এয়াই সদায় এই দৃশ্য দেখি উৎসাহিত হৈছোঁ। আৰু ইয়াতে আৰু স্বাস্থ্য সম্বন্ধীয় কথাবিলাকো আলোচনা হৈছে। প্ৰত্যেকৰে স্বাস্থ্য পাতি যদি সুন্দৰ হৈ থাকে তেতিয়াহে তেওঁলোকে প্ৰত্যেকেই দেশখনৰ প্ৰতি অৱদান আগবঢ়াব পাৰিব, তেনেকুৱা দিশবিলাক আলোচনা হৈছে। আৰু সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষকৈ সাংবাদিকৰ কিছুমান যে ধৰক নিগেটিভ ৱৰ্ডছ ইউজ কৰা নিচিনা হয়, তেতিয়া একতা ভংগ হয় বা আচল উদ্দেশ্য সফল হয়গৈ নহয়গৈ। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি সকলোৱে উদ্দেশ্য একেটাই, মেনকাইণ্ড, মানৱ সেৱাৰ কাৰণে আমি সকলোৱে ওলাই আহিছোঁ। গতিকে এই সকলো সাংবাদিকৰে ধৰক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৰি মই মোৰ বক্তব্য জনাওঁ। পবিত্ৰ সাংবাদিকসকল, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে সদৌ অসম সাংবাদিক মঞ্চৰ আজি কাৰ্যনিৰ্বাহক সভা আছিল, মুকলি সভা আছিল। আৰু সদৌ অসম সাংবাদিক মঞ্চই ইতিমধ্যে আত্মা অতিক্ৰম কৰিলে আৰু কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে নতুন সমিতি গঠন কৰা হৈছে। আৰু এই সমিতিখনে অসমৰ উজনিৰ পৰা নামনিলৈকে প্ৰতিখন জিলা বা প্ৰতিখন গাঁৱৰ সাংবাদিকসকলক চুই যাব পৰাকৈ ইতিমধ্যে তেওঁলোকে পৰিকল্পনা হাতত লৈছে। সাংবাদিকসকলৰ যি কষ্ট, সাংবাদিকসকলৰ যি ত্যাগ বা সাংবাদিকসকলক প্ৰতিটো মুহূৰ্ততে সাংবাদিকসকলৰ সৈতে তেওঁলোকে সাংবাদিকসকলক জীয়াই থকাৰ বাবে প্ৰেৰণা যোগাব আৰু প্ৰতি মুহূৰ্ততে সাংবাদিকসকলৰ হৈ তেওঁলোকে মাত মাতি যাব, সেই উদ্দেশ্য আগত ৰাখি ইতিমধ্যে সদৌ অসম সাংবাদিক মঞ্চ গঠন কৰা হৈছিল। আৰু সদৌ অসম সাংবাদিক মঞ্চ গঠনৰ যি লক্ষ্য উদ্দেশ্য আছিল, সেই লক্ষ্য উদ্দেশ্যক লগত লৈ তেওঁলোকে বিগত 8 মাহে কাম কৰি গৈছে। সাংবাদিকসকলৰ বাবে, সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে কাম কৰি গৈছে। সাংবাদিকসকলৰ দায়িত্ব বা সাংবাদিকসকলৰ জীয়াই থকাৰ বাবে সহযোগিতা তেওঁলোকে প্ৰেৰণ কৰি গৈছে। আৰু আজিৰ দিনটোত এখন নতুন কমিটি গঠন কৰা হৈছে। সাংবাদিক চেলিম শেখ আৰু সম্পাদক মহেশ কুমাৰ দাসক লগত লৈ এখন কমিটি ইতিমধ্যে গঠন কৰা হ'ল। আৰু গুৱাহাটীত এই কমিটি গঠন কৰা হৈছে অসম সাহিত্য সভা ভৱনৰ এই কাৰ্যালয়তে। আৰু এই কমিটিখনে এতিয়া নতুনকৈ কাম কৰি যাব আৰু সাংবাদিকসকলক মাত মাতি যাব। আৰু সাংবাদিকসকলক একেলগ কৰি তেওঁলোকে আচলতে অসমৰ গোটেই সাংবাদিকসকলক একগোট কৰি সদৌ অসম সাংবাদিক মঞ্চক নতুন ৰূপ দিয়াৰ বাবে এটা প্ৰচেষ্টা হাতত লৈছে। আৰু গতিকে এই কমিটিখনক আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু নতুন কমিটিখনে অনাগত দিনত সাংবাদিকসকলৰ হৈ মাত মাতি যাব বুলি আমি আশা কৰিছোঁ। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি চেলিম শেখে আগবঢ়াব। আজিৰ এই সংবাদমেলত উপস্থিত থকা সকলো সতীৰ্থ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বুকুত নতুনকৈ জন্ম লাভ কৰা সদৌ অসম সাংবাদিক মঞ্চ আজি 8 মাহ সম্পূৰ্ণ হ'ল। প্ৰথম অৱস্থাত আমাৰ এডহক কমিটি আছিলে আৰু এই এডহক কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে মই নিজে দায়িত্বত আছিলোঁ। আৰু আজিৰ দিনটোত মই দ্বিতীয়বাৰৰ পৰা দায়িত্ব লাভ কৰিছোঁ। কাৰ্যনিৰ্বাহক সভাত সদনে আজি মোক দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰিছে। আৰু সাধাৰণ সম্পাদক হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিৰ মহেশ কুমাৰ দাস ডাঙৰীয়াক মৰিগাঁও জিলাত ঘৰ, তেখেতক নিৰ্বাচিত কৰা হৈছে। আমাৰ কাৰ্যকৰী সভাপতি হিচাপে আমাৰ জাফৰ আলী আৰু প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে উমৰ ফাৰুক শ্বেখ ডাঙৰীয়াক নিৰ্বাচিত কৰি আমি এখন 70জনীয়া এক শক্তিশালী কমিটি গঠন কৰা হৈছে, কেন্দ্ৰীয় সমিতি। আৰু এই কেন্দ্ৰীয় সমিতি আমি প্ৰথম যি এডহক কমিটিৰ 8 মাহ সম্পূৰ্ণ কৰিলোঁ, এয়া আমাৰ প্ৰথমটো কাৰ্যকাল। এইখিনিতে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সন্মানীয় নেত্ৰজিৎ বৰা ডাঙৰীয়াসকলৰ কথা কৈ গৈছে। মোৰ কেইটামান কথা আমাৰ দাবী আছে, আজিৰ এই দাবীকেইটা মই গাই দিব বিচাৰিছোঁ। ইতিমধ্যে অসমকে ধৰি প্ৰতিখন জিলাত যিসকল আমাৰ প্ৰয়াত সাংবাদিক আছে, এই প্ৰয়াত সাংবাদিকসকলৰ অৱস্থা খুবেই শোচনীয়। এই সাংবাদিকসকলৰ ঘৰটো চলাই নিয়াৰ বাবে প্ৰয়াত সাংবাদিকসকলৰ যি পৰিয়াল, এই পৰিয়ালক এককালীন চৰকাৰীভাৱে
অনুদান আগবঢ়োৱাৰ বাবে আমি দাবী জনাইছোঁ আৰু এই দানৰ জৰিয়তে যাতে প্ৰয়াত সাংবাদিকসকলৰ যি পৰিয়াল আছে তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে আমি এককালীন সাহায্যৰ দাবী জনাইছোঁ। তাৰ পিছে প্ৰতিদিনে এনে এটা দিন নাই যে সাংবাদিকক আক্ৰমণ কৰা নহয়। গতিকে ব্ৰিফৰ দায়িত্বত থকা আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু আমাৰ DGP মহোদয়কো আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে সাংবাদিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত আগভাগ লয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু DGP মহোদয়লৈ আমাৰ বিশেষ এটা আহ্বান, যেতিয়াই কোনো সাংবাদিকক আক্ৰমণ কৰা হয় আমি এজাহাৰ দাখিল কৰোঁ, কিন্তু আজিলৈকে সাংবাদিকৰ এজাহাৰক কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নাই। অসম পুলিচৰ আমাৰ বিভিন্ন জিলাত সাংবাদিকসকলক আক্ৰমণ কৰিলে তাৎক্ষণিকভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে। গতিকে DGP মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে সাংবাদিকক যাতে আক্ৰমণ কৰিলে অন্ততঃ গোচৰসমূহ যাতে পঞ্জীয়ন কৰা হয়। ইয়াৰ লগতে আমাৰ আৰু এটা দাবী আছে, ৰাজ্যৰ ডিজিটেলে হওক, ছপা মাধ্যমে হওক বা বৈদ্যুতিক মাধ্যমে হওক, আজিৰ দিনত পৰ্যাপ্ত পৰিমাণৰ আমাক চেলাৰী দিয়া নহয়, দৰমহা দিয়া নহয়। যিসকল হাউজৰ দৰমহা দিয়াৰ সামৰ্থ্য আছে তেওঁলোকে দৰমহা দিয়ক, আৰু যিসকলৰ দৰমহা দিয়াৰ সামৰ্থ্য নাই তেওঁলোকে যাতে অতি কমেও যাতে আমাক মাননি দিয়াৰ ব্যৱস্থা কৰে। আজিৰ দিনত আমাৰ অৱস্থা খুবেই বেয়া, সাংবাদিকসকলৰ অৱস্থা খুবেই বেয়া। আমি অচল হৈ পৰিছোঁ, আমাৰ ঘৰখনো চলিব পৰা অৱস্থাত নাই। গতিকে পুনৰাই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালৰ অৱস্থা খুবেই শোচনীয়। এই সাংবাদিকসকলৰ পৰিয়ালক স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে বহু আঁচনি ইতিমধ্যে ৰূপায়ণ কৰিছে, কিন্তু সাংবাদিকৰ ক্ষেত্ৰত আমি তেনেকুৱা দেখা নাই। গতিকে প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক যাতে এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰা হয়। অসমত থকা প্ৰতিজন সাংবাদিকৰ সুৰক্ষা দিবলৈ ব্যৱস্থা কৰক। প্ৰতিদিনেই সাংবাদিকক আক্ৰমণ কৰা হয়, এনে এটা দিন বাকী নাই য'ত ৰাজ্যৰ কোনো এটা স্থানত সাংবাদিকক আক্ৰমণ নকৰে। বিশেষকৈ পুনৰবাৰ মই জনাইছোঁ আমাৰ DGP মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় নিজেই গৃহ বিভাগত আছে, যাতে সাংবাদিকসকলক সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই ক্ষেত্ৰত এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব, এতিয়া অসমৰ গাঁৱে ভূঞে ঘৰে ঘৰে সাংবাদিকৰ সৃষ্টি হৈছে। যাতে এই সাংবাদিকসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে আমাৰ বিভাগীয় মন্ত্ৰীক আমি ইতিমধ্যে অহা মাহত আমি এখন স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিম, যাতে যধে মধে সাংবাদিকতা এখন হাতত বুম লৈ এখন পেজ খুলি যাতে সাংবাদিকতা কৰিব নোৱাৰে। সাংবাদিকতাৰ যি মানদণ্ড, সেই মানদণ্ড যাতে অসমত বজাই থাকে, সেইবাবে আমি স্মাৰক পত্ৰ দিম। আৰু এই সংবাদমেলৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ যে বৰ্তমান কিছু অঞ্চলত ফেচবুক পেজ আৰু লগতে ৰাতিপুৱা উঠি সাংবাদিক বুলি পৰিচয় দি বুমখন লৈ কোনোবা ইয়লা সাংবাদিক, হালধীয়া সাংবাদিকৰ বিৰুদ্ধে যাতে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ইয়াক লৈ আমি এটা সদৌ অসম সাংবাদিক মঞ্চ সজাতিৰ দৰে, কেন্দ্ৰীয় সমিতিৰ সজাতিৰ দৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম। আমি আমাৰ জনসংযোগ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দিবলৈ যত্ন কৰিম। পুনৰবাৰ জনাইছোঁ, কিছু হাউজে এতিয়ালৈকে দৰমহা দিয়াটো কথা বাদে দিয়ক, অন্ততঃ মাননিও নিদিয়ে। গতিকে যিসকল হাউজৰ মিডিয়া হাউজৰ দৰমহা দিয়াৰ সামৰ্থ্য আছে, পৰ্যাপ্ত মানৰ দৰমহা দিয়ক। আৰু যদি দৰমহা দিয়াৰ কোনো সামৰ্থ্য নাই, অন্ততঃ মাননি দিয়াৰ ব্যৱস্থা কৰক। আৰু লগতে ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ, সাংবাদিকসকলৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত বিনামূলীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে সাংবাদিকসকলৰ পৰিয়াল আৰু সাংবাদিকসকলৰ ল'ৰা ছোৱালীৰ বাবে যাতে অন্ততঃ চিকিৎসা সেৱা যাতে ফ্ৰী কৰি দিয়া হয়, বিনামূলীয়া কৰি দিয়া হয়। আমি এটা দেখা গৈছে যে আজিকালি বহু গুমধাৰী এই ক্ষেত্ৰত আহ্বান জনাইছোঁ। আজিকালি আমি দেখিছোঁ
যে সংবাদ মাধ্যমৰ যি মানদণ্ড লাহে লাহে শেষ হ'ব ধৰিছে। কেইটামান ভিউজৰ কাৰণে আৰু TRPৰ কাৰণে কোনোবাই পলুৱাই গৈছে সেই নিউজটোও বজাই